সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ হ'ব লগতে হেনিটেন আমাৰ যিখিনি নোটছ আৰু ৰেগুলাৰ আপডেট হ'ব আমি প্ৰভাইড কৰি থাকোঁ বাৰু যি নহওক ভিডিঅ'টো থাম্বনেল আৰু টাইটেল লিখি গৈ পাইছে ভিডিঅ'টো অকণমান দীঘলীয়া ভিডিঅ' হ'ব যিহেতু মহামাৰাথন বুলি আমি ইয়াতে উল্লেখ কৰিছোঁ আৰু স্পেচিয়েলি ডিজাইন ফৰ DSS 191 পোষ্টৰ যিটো এক্সাম হ'বলৈ গৈ আছে তো তাৰ কাৰণে ডিজাইন কৰা হৈছে বিশেষকৈ আমাৰ ই-বুক এখন লঞ্চ কৰা হৈছিল আৰু সেই ই-বুকখনৰে ক্লাছ হয় গতিকে পেইড ক্লাছ বুলিয়ে ভাবিব পাৰে কিন্তু ফ্ৰীকৈ আপোনালোকক দিয়া হৈছে তো ইয়াতে আজি আমি ডিছকাশ্যন কৰিম আমাৰ DSS এক্সামবিলাকত খুব এটা ইম্পৰ্টেণ্ট টপিক হয় হুইচ চিটি ইজ ন'ন এজ হুইচ চিটি ইজ ন'ন এজ হোৱাট এনেকুৱা ধৰণৰ পিংক চিটি বুলি কাক কোৱা হয় ব্লু চিটি বুলি কাক কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন এটা কিন্তু থাকিবই আমাৰ DSS এক্সামবিলাকত চ' আজি আমি আপোনালোকৰ সৈতে আমাৰ DSS এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা ই বুকখনৰ প্ৰথমটো ক্লাছ আপোনালোকক মহামাৰাথন হিচাপে দিবলৈ চেষ্টা কৰিছোঁ কাৰণ DSSৰ এক্সাম খুব কম সময়তে হ'বলৈ গৈ আছে আৰু এই ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি চাব মই কৈছোঁ ইয়াৰ পৰাই আপোনালোকৰ 98% কুৱেশ্যন কমন পৰিব কাৰণ আপোনালোকে DME এক্সামতো এই কথাটো লক্ষ্য কৰিছে আমাৰ 31খন মক পেপাৰৰ পৰা বহুখিনি তথ্য 48 আউট অফ 50 কমন পৰিছিলে গতিকে এইবাৰো নিশ্চয় তেনেকুৱাই হ'ব আৰু আমি তেনেকুৱা ধৰণেই প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি আপোনালোকৰ কাৰণে ডিজাইন কৰিছোঁ গতিকে বৰ বেছি সময় নষ্ট নকৰোঁ আমি ডিৰেক্টলি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ ঠিক আছে তো এইখনে আমাৰ DSSৰ ই বুক আচলতে এনেকুৱা ধৰণৰ PDF-ৰ ই বুক আপোনালোকে 4খনকৈ ই বুক লাভ কৰিব কাৰণ DSSত কি হয় জেনেৰেল নলেজ জেনেৰেল মেথমেটিক্স জেনেৰেল ইংলিছ আৰু জেনেৰেল ছায়েন্সৰ পৰা 4টা পাৰ্টৰ পৰাই কুৱেশ্যনছ আহে জেনেৰেল নলেজৰ পৰা 30 কুৱেশ্যনছ জেনেৰেল মেথমেটিক্সৰ পৰা 10 কুৱেশ্যন জেনেৰেল ছায়েন্সৰ পৰা 10 কুৱেশ্যনছ আৰু ইংলিছৰ পৰা 10 কুৱেশ্যন কেতিয়াবা জেনেৰেল ছায়েন্সৰ পৰা 5 কুৱেশ্যনো আহে কেতিয়াবা 10 কুৱেশ্যনো আহে এইটো আপোনালোকৰ জেনেৰেল নলেজৰ লগত এডজাষ্ট কৰি লয় গতিকে 4খন ই বুক আপোনালোকক প্ৰভাইড কৰিম আমি কেৱল 99 ৰুপিছত কেনেধৰণে পাব লাগে আপোনালোকে আমাক মেইল কৰিলে সকলোখিনি তথ্য গম পাই যাব আৰু মেইলটো আপোনালোকৰ আমাৰ ডেছক্ৰিপশ্যনতে ইনক্লুড থাকিবই তো ইয়াতে তথাপিও আমি লিখিয়ে ৰাখিছোঁ এইখিনি যদি চাই আপোনালোকে এবাৰ ভিডিঅ'টো পজ কৰি চাই পঢ়ি ল'ব কেনেকৈ ধৰণে পে'মেণ্ট কৰিব লাগে কেনেকৈ ধৰণে ল'ব লাগে গম পাই যাব জেনেৰেল নলেজ বুকখনত আমি কি ইনক্লুড ৰাখিছোঁ প্ৰতিটো টপিক যাতে আপোনালোকৰ কভাৰ হৈ যায় কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আৰম্ভ কৰি হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি কাউণ্ট্ৰি কেপিটেলৰ কুৱেশ্যন এটা থাকেই কাউণ্ট্ৰি কাৰেঞ্চি ইম্পৰ্টেণ্ট চিটিজ নিয়াৰ ৰিভাৰ হুইচ চিটি ইজ ন'ন এজ হোৱাট বুকছ এণ্ড অথৰ স্পৰ্টছ ষ্টেটিক জিকে ৱৰ্ল্ড অৰ্গেনাইজেশ্যন ডে এণ্ড ইভেণ্টছ আৰ্ট এণ্ড কালচাৰ কিন্তু আজি প্ৰথম যিটো পাৰ্ট হয় সেই পাৰ্টটো আমি পঢ়িম সেই পাৰ্টটো মষ্ট এটা ফেভৰেট পাৰ্ট হয় DSSৰ সেইটো হৈছে হুইচ চিটি ইজ ন'ন এজ most expected questions যাতে এটাও ৰৈ নাযায় এইটো টপিকৰ পৰা আহিলে সকলোখিনি ক্লিয়াৰ যাতে আপোনালোকৰ হৈ যায় বৰ বেছি সময় নষ্ট নকৰোঁ ইয়াতে যিহেতু এখন ই বুক হয় তলতে আনচাৰবিলাক দিয়া আছে গতিকে আপোনালোকে আহি যাব কিন্তু ভিডিঅ'টো এটা ৰিভিজনছ ভিডিঅ' হিচাপে আপোনালোকে ল'ব পাৰিব ইয়াতে প্ৰথম কুৱেশ্যনটো তেওঁলোকে কৰিছে হুইচ চিটি ইজ ন'ন এজ পিংক চিটি বুলি কোনখন চিটিক কোৱা হয় ইয়াতে আনচাৰ আছে জয়পুৰ বিত আছে যোধপুৰ চিত আছে উদয়পুৰ আৰু ডিত আছে বিকানেৰ তাৰমানে এই 4টাৰ ভিতৰতে কোনোবা এটা শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ এক্সামতটো আৰু এই গোটেই কুৱেশ্যনটো আনচাৰটো ইয়াতে দেখাই নথয় জয়পুৰ বুলিতো ইয়াতে দেখাই নথয় নহয় জানো গতিকে আপোনালোকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জয়পুৰ তাৰবাদে এই জয়পুৰখনকে কি বুলি কোৱা হয় পিংক চিটি বুলি কোৱা হয় পিংক চিটি জয়পুৰটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে জয়পুৰ ইজ দ্য কাৰেক্ট এনচাৰ তাৰমানে জয়পুৰ ইজ ন'ন এজ দ্য পিংক চিটি ইয়াতে মই চক স্পষ্টকৈ কিছুমান কথা ইয়াতে ইনক্লুড লিখি থোৱা থাকেই মই দেখাইছোঁ ইয়াতে যদি মন কৰে অকণমান জুম কৰি লৈছোঁ মই একচুৱেলি আমাৰ যিখন ই বুক বহুত এট্ৰেক্টিভ হয় পঢ়ি কিন্তু কেতিয়াও আপোনালোকৰ আমনি নালাগে এইখন PDF গতিকে যদি লাগে লৈ ল'ব পাৰে কিন্তু আপোনালোকে দেই লাভ হ'ব চাওক দ্য চিটি ন'ন এজ দ্য পিংক চিটি ডেট ইজ জয়পুৰক পিংক চিটি বুলি কোৱা হয় located in India, Jaipur earned this nickname because its buildings were painted pink, a color symbolizing hospitality to welcome Queen Victoria in 1876. প্ৰতিটো কুৱেশ্যনৰে এনেকৈ আমি ডেছক্ৰিপশ্যনটো লিখি ৰাখিছোঁ ডিটেইলছটো লিখি ৰাখিছোঁ যাতে আপোনালোকৰ সুবিধা হয় মনত ৰাখিবৰ কাৰণে জয়পুৰটো মষ্ট এটা ফেভৰেট কুৱেশ্যনছ হয় প্ৰতিটো এক্সামতে এই কুৱেশ্যনটো থকা মই দেখিছোঁ গতিকে হুইচ চিটি ইজ ন'ন এজ পিংক চিটি জয়পুৰ ইজ ন'ন এজ পিংক চিটি মনত ৰ'ব নিশ্চয়কৈ আজিৰ পৰা নেক্সট কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টো তেওঁলোকে লিখি ৰাখিছে হুইচ চিটি ইজ ন'ন এজ চিটি অফ লেকছ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চিটি অফ লেকছ বুলি কোনটো
চিটি কোৱা হয় চাৰিটা অপশ্যন আছে অপশ্যন এত আছে ভোপাল বিত আছে উদয়পুৰ চিত আছে শ্ৰীনগৰ আৰু ডিত আছে নাইনিতাল আৰু ইয়াৰে কিন্তু শুদ্ধ অৰ্থটো হ'বলৈ গৈ আছে উদয়পুৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ উদয়পুৰক আমি কি বুলি কওঁ উদয়পুৰক আমি কওঁ City of Lakes. ইয়াতে ইম্পৰ্টেণ্টলি লিখাই আছে ডিটেইলছটো যে উদয়পুৰ ইণ্ডিয়া ফেমাছলি known as the city of lakes due to its many picturesque man-made lakes. এটা man-made lakes বহুত বেছি পৰিমাণে আছে such lake is Picola and Fatehsagar. The city is rich in rich history, elegant palaces and beautiful natural surroundings have earned it this moniker and a place as one of India's most romantic and popular tourist destinations. বুজি পাইছে নেক্সট কোৱেশ্চন দুটা কোৱেশ্চন হৈ গ'ল আমি জয়পুৰৰ কথা গম পালো পিংক সিটি বুলি উদয়পুৰৰ কথা গম পালো আমি সিটি অফ লেকস বুলি তো ডেফিনেটলি চাগে ভিডিঅ'টো আপোনালোকৰ অকমান ভাল লাগিছে নহয় জানো এনেকে ধৰণে মনত ৰখাই যাব দুই তিনিবাৰ ভিডিঅ'টো ৰিপিটেডলি চাই দিব তো ডেফিনেটলি প্ৰতিটো কোৱেশ্চনে ইবুকখনৰ প্ৰতিটো কোৱেশ্চনে আপোনালোকৰ মনত ৰৈ যাব আৰু ইবুকখন গোটেইখন যদি আপোনালোকে মনত ৰাখি ল'ব পাৰে মই কৈছো 100 আউট অফ 100 আপোনালোকে 98 99 স্কোৰ ডেফিনেটলি কৰিব পাৰিব 99 টো নোৱাৰে 98 to 100 আপোনালোকে এনেকুৱা ধৰণৰ স্কোৰ কৰিব পাৰিব গোটেইকেইটা কোৱেশ্চন যদি আপোনালোকে মনত ৰাখিব পাৰে ইংলিছৰ পৰা গোটেইখিনি মই ইমানে কমন কোৱেশ্চনসমূহ তাতে ইনক্লুড কৰিছো এক্সামিনাৰ তাতকে বাহিৰৰ কোৱেশ্চনছ দিবই নোৱাৰে আপোনালোকে ইবুকখন পঢ়িলেই গম পাই যাব আজি ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব ঠিক আছে নেক্সট Which city is called as Manchester of India? Manchester of India বুলি কোনখন চিটি কোৱা হয় হয় দে অপশ্যন চাৰিটা আছে আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনছ সুৰাট আছে আহমেদাবাদ আছে ইন্দোৰ আছে আৰু লুধিয়ানা আছে শুদ্ধ অৰ্থটো কিন্তু হ'ব লুধিয়ানা শুদ্ধ অৰ্থটো হ'ব আহমেদাবাদ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ গুজৰাটৰ যিখন আহমেদাবাদ চহৰ হয় তো সেই আহমেদাবাদ চহৰখনক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কোৱা হয় এইখিনিতে কিন্তু এটা কুৱেশ্যন আপোনালোকক সুধিবলৈ মোৰ মন গৈছে যে মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি যিটো ক'লো যদি মানচেষ্টাৰ অফ ইণ্ডিয়াৰ ঠাইত যদি মানচেষ্টাৰ অফ যদি আমি আসাম বুলি সুধো আপোনালোকক তেতিয়াহ'লে আপোনালোকৰ উত্তৰটো কি হ'ব সেইটো আপোনালোকে কমেণ্ট কৰিব এই মানচেষ্টাৰ অফ আসামটো আপোনালোকৰ ডিএছএছ এক্সামতটো ডেফিনেটলি নাহে তথাপিও এইটো জনা উচিত আপোনালোকে নহয় জানো তো ইয়াতে এটা কথা মই কৈ যাব লাগিব ইয়াতে আচলতে কি হৈছে যিটো লুধিয়ানা এই লুধিয়ানাটোকো আচলতে ৰিজনেলি এজ এ কোৱা হয় মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি বাট ইটছ নট প্ৰপাৰলি কাৰেক্ট লুধিয়ানা ইজ নট কাৰেক্ট আনচাৰ আহমেদাবাদ ইজ দ্য ষ্টেণ্ডাৰ্ড তো আহমেদাবাদেই শুদ্ধ অৰ্থ হ'ব কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আহমেদাবাদ অপশ্যনতে নাই হয়নে তো তেতিয়া আমি লুধিয়ানা থাকিলে লুধিয়ানা দিব পাৰিম কিন্তু জেনেৰেলি আহমেদাবাদ ইজ দ্য কাৰেক্ট আনচাৰ প্ৰপাৰ আনচাৰ ঠিক আছে নেক্সট 4 নম্বৰ কুৱেশ্যনটো গৈ যাম 4 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক 4 নম্বৰ কুৱেশ্যনটো অকণমান গেপ আহি গ'ল বাৰু আমাৰ টাইপিষ্টে গণ্ডগোল কৰি দিলে যি নহওক হুইচ চিটি ইজ ন'ন এজ ব্লু চিটি বুলি কোনখন চিটি কোৱা হয় যোধপুৰক কোৱা হয় নে জয়পুৰক কোৱা হয় নে উদয়পুৰক কোৱা হয় নে জয়ছালমৰক কোৱা হয় এতিয়া এই কুৱেশ্যনটোৰ পৰা আমি এলিমিনেট কৰিবই পাৰিম চাওক জয়পুৰক পিংক চিটি বুলি কোৱা হয় আমি পঢ়ি আহিছোঁ উদয়পুৰক চিটি অফ লেকস বুলি কোৱা হয় তাৰমানে যোধপুৰ আৰু জয়পুৰৰ কোনোবা এটা শুদ্ধ উত্তৰ হ'ব আৰু শুদ্ধ উত্তৰটো কি হ'ব যোধপুৰক আমি কি বুলি কওঁ ব্লু চিটি বুলি কওঁ কিয় ব্লু চিটি বুলি কওঁ যোধপুৰক ইয়াতে আমি লিখি ৰাখিছোঁ আপোনালোকে নিজে চাই ল'ব পাৰিব তথাপিও মই দেখাই দিম এবাৰ নহয় জানো দি চিটি ন'ন এজ ব্লু চিটি ইজ যোধপুৰক ব্লু চিটি বুলি কোৱা হয় এই মেজেষ্টি চিটি ইন ৰাজস্থানৰ এখন মেজেষ্টি চিটি হয় ডিউ টু ইটছ ডিষ্টিংটিভ ব্লু হিউড বিল্ডিংছ দিছ ট্ৰেডিশ্যন অফ পেইণ্টিংছ হাউচ ব্লু which started with Brahmins became widespread for religious, climatic and practical reasons. ঠিক আছে বুজি পাইছে বিল্ডিংছ বিলাক ব্লু কালাৰ আছিলে নেক্সট 5 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক চিটি অফ জয় বুলি আমাৰ ইণ্ডিয়াৰ কোনখন চিটি কোৱা হয় চিটি অফ জয় বুলি কোনখন চিটি কোৱা হয় অপশ্যন এত আছে মুম্বাই বিত আছে কলকাতা চিত আছে চেন্নাই আৰু ডিত আছে হায়দৰাবাদ শুদ্ধটো হ'ব আমাৰ যিখন কলকাতা হয় আমাৰ ৱেষ্ট বেংগলৰ সেই ঠাইক সেই চিটিখনক কি বুলি কোৱা হয় চিটি অফ জয় বুলি কোৱা হয় কলকাতা কেতিয়াবা গৈ পাইছেনে বাৰু আপোনালোকে বাৰু যি নহওক ইয়াতে স্পষ্টকৈ লিখিছোঁ দ্য চিটি অফ কলকাতা ইণ্ডিয়া ইজ ন'ন এজ চিটি অফ জয় বিকজ অফ দ্য ভাইব্ৰেণ্ট ফেষ্টিভ এণ্ড জয়ফুল নেচাৰ অফ ইটছ পিপুল এ টাৰ্ম পপুলাৰাইজ বাই ফ্ৰেঞ্চ অথৰ ডমিনিক লেভৰিছ তো এই ৰাইটাৰজন বহুত বেছি ইম্পৰ্টেণ্ট এই ৰাইটাৰজনৰ কুৱেশ্যনছ কিন্তু ডিএছএছৰ এক্সামত 2-3বাৰ মই অহা দেখিছোঁ 2-3খন পেপাৰত অহা দেখিছোঁ গতিকে যোৱাবাৰ ডিএমই এক্সামতো এওঁৰ আহিছিলে কুৱেশ্যনছ আৰু সেই কুৱেশ্যনছটো লাকিলি আমি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিছিলোঁ আৰু সেইটো আপোনালোকৰ কমন কুৱেশ্যন পৰিছিলে বাৰু যি নহওক 1985ৰ নভেল তেওঁৰ এখন আছিলে সেম নামত তো দিছ নিকনেম কেপচাৰ্ছ দ্য এক্টিভ লাইফ এণ্ড ইণ্টেলেকচুৱেল এনাৰ্জি ফাউণ্ড ইন কেলকাতা ইভেন ইফ দ্য ফেচ অফ ডেইলি চেলেঞ্জেছ
ঠিক আছে নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 5 নম্বৰৰ পাছত 6 নম্বৰ আহিব লাগিছিলে বাৰু যি নহওক নাম্বাৰিঙত অকণমান খেলি মেলি হ'ল ইয়াতে কৈছে হুইচ চিটি ইজ ন'ন এজ চিটি অফ নৱাবছ এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু মই DSS এক্সামত পূৰ্বতে এইটো কুৱেশ্যন অহা দেখা নাই এতিয়ালৈকে 5টা যিকেইটা কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ গোটেই 5টাই কিন্তু কমন কুৱেশ্যন সেইকেইটা আহি গৈছে আৰু এই চিটি অফ নৱাবছটো অকণমান অহা দেখা নাই মই এক্সামত তথাপিও মই ভাবিলোঁ এইটো ইম্পৰ্টেণ্ট কাৰণ তেওঁলোকে যদি আনকমন কুৱেশ্যন যদি ছেট কৰিবলৈ বিচাৰিব তো তেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন এটা কিন্তু দি দিব পাৰে গতিকে চিটি অফ নৱাবছটো কোনখন চিটি কোৱা হয় আমি জানিব লাগিব ঠিক আছে অপশ্যন এত আছে লক্ষ্ণৌ বিত আছে হায়দৰাবাদ চিত আছে ভোপাল আৰু ডিত আছে পাটনা আমি যিটো লক্ষ্ণৌ বুলি কওঁ সেই লক্ষ্ণৌক আমি অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ আমি চিটি অফ নৱাবছ বুলিও ক'ব পাৰোঁ আৰু কোৱা হয় Lucknow is known as City of Nawabs. This title honors the regal Nawabi era of the Nawabs of the Awadh, under whom the city flourished. Lucknow continues to preserve this rich heritage through its historical monuments, royal culture, and renowned hospitality known as Tehzeeb. ঠিক আছে নেক্সট আমি আচলতে 6 নম্বৰ কুৱেশ্যনটো কৰিলোঁ এতিয়া 7 নম্বৰ কুৱেশ্যন কিন্তু ইয়াত নাম্বাৰিঙত অলপ ভুল আছে মই কৈছোঁৱেই ইয়াত কৈছে হুইচ চিটি ইজ কল্ড এজ ইলেক্ট্ৰনিক চিটি অফ ইণ্ডিয়া খুব আহে কুৱেশ্যনত ন ইলেক্ট্ৰনিক চিটি অফ ইণ্ডিয়া বুলি কোনখন চিটি কোৱা হয় অপশ্যন এত আছে হায়দৰাবাদ বিত আছে বাংলোৰ অপশ্যন চিত আছে পুনে আৰু ডিত আছে আপোনালোকৰ চেন্নাই আৰু শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ বেংগলোৰক কি বুলি কোৱা হয় চিটি অফ ইলেক্ট্ৰনিক চিটি বুলি কোৱা হয় ঠিক আছে তো ইয়াতে স্পষ্টকৈ দিয়া আছে বেংগলোৰ ইজ ন'ন এজ দ্য ইলেক্ট্ৰনিক চিটি অফ ইণ্ডিয়া এণ্ড দ্য চিলিকন ভেলী অফ ইণ্ডিয়া most ইম্পৰ্টেণ্ট হয় ঠিক আছে বেংগলোৰক কি বুলি কোৱা হয় ইলেক্ট্ৰনিক চিটি বুলিও কোৱা হয় লগতে চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয় খুব বেছি আহি থকা মই দেখিছোঁ চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোনখন চিটি কোৱা হয় মই এজ এ কুৱেশ্যন আনিবলৈ নহ'ল বাট পইণ্টটো চাওকচোন মই ডিটেইলছত ইনক্লুড কৰি ৰাখিছোঁ কাৰণ ইম্পৰ্টেণ্ট হয় আণ্ডাৰলাইন কৰি ল'ব চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোনখন চিটি কোৱা হয় বেংগলোৰ ইজ দ্য কাৰেক্ট আনচাৰ হ'ব আৰু আপোনালোকৰ যদি সোধে ইলেক্ট্ৰনিক চিটি বুলি কোৱা হয় তো সেয়াও হ'ব বেংগলোৰ Due to its extensive information technology, electronics industry housing a major tech companies, startups, and research institutions, the city is known home to be dedicated area called Electronic City, which serve as a central for these industries. বুজি পাইছে এতিয়া এই কুৱেশ্যনটোৰ পৰা দুটা কুৱেশ্যন কিন্তু আমি পাই গ'লোঁ মনত ৰাখি থৈ দিব নেক্সট আমাক কৈছে হুইচ চিটি ইজ ন'ন এজ গেটৱে অফ আমাৰ চাউথ ইণ্ডিয়া এইটোতো আপোনালোকে জানিব লাগে যদি ভাৰতৰ মেপখন জানে এইটো ডেফিনেটলি আপোনালোকে পাৰিব গেটৱে অফ চাউথ ইণ্ডিয়া কি হয় গেটৱে অফ ইষ্ট ইণ্ডিয়া কি হয় গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া কি হয় এইবিলাক কথা আপোনালোকে জানিব লাগে আৰু এইবিলাক কথা একেবাৰে জেনেৰেল কথা হয় যিখিনি আমি মেপখনৰ পৰাই এটা অনুমান কৰিব পাৰোঁ এতিয়া গেটৱে অফ চাউথ ইণ্ডিয়া বুলি কৈ দিয়াৰ লগে লগে ইয়াতে থকা অপশ্যন বেংগলোৰ কেতিয়াও হ'ব নোৱাৰে হায়দৰাবাদ কেতিয়াও হ'ব নোৱাৰে কোচি কেতিয়াও হ'ব নোৱাৰে তাৰমানে চেন্নাই হ'ব শুদ্ধ উত্তৰ চেন্নাই ইজ দ্য কাৰেক্ট এনচাৰ আমি তেনেকৈ ধৰণে গম পাব পাৰোঁ ইয়াতে কৈছে দ্য চিটি ন'ন এজ দ্য গেটৱে অফ ইণ্ডিয়া ইজ চেন্নাই দ্য কেপিটেল অফ ইণ্ডিয়া ষ্টেট অফ তামিলনাডুত থকা চেন্নাইক আমি কি বুলি কওঁ গেটৱে অফ ইণ্ডিয়া বুলি ক'ব চাউথ ইণ্ডিয়া বুলি ক'ব পাৰোঁ দ্য নিকনেম ষ্টেমছ ফ্ৰম ইটছ হিষ্টৰিকেল ছিগনিফিকেঞ্চ এজ এ মেজৰ এণ্ট্ৰি পইণ্ট ইন টু দ্য ৰিজনছ driven by its strategic geographic locations, major transport links, and the presence of the Chennai port. ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টোত কি দিয়া আছে আপোনালোকে সেইটো মন কৰক যে চিটি অফ টেম্পলছ বুলি কাক কোৱা হয় অপশ্যন 4টা আছে নামচাই আছে বিত আছে ভুৱনেশ্বৰ চিত আছে লক্ষ্ণৌ ডিত আছে অল অফ দ্য এবভ এতিয়া চিটি অফ টেম্পলছ বুলি কোৱা হয় ভুৱনেশ্বৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ ইয়াতে কৈছে ভুৱনেশ্বৰ দ্য কেপিটেল অফ ইণ্ডিয়া ষ্টেট অফ Orissa capital হৈছে ভুৱনেশ্বৰ ঠিক আছে is famously known as the temple city of India due to its abundance of ancient temples including Lingaraj temple তাতে আছে কেতিয়াবা এটো কোৱেশ্যন আহিব পাৰে মই কোৱা নাই ডিএছএছতে আহিব পাৰে বুলি বেলেগ এডিআৰিত খুব এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক দেখা যায় যে লিংগৰাজ টেম্পলটো ক'ত আছে তো লিংগৰাজ টেম্পলটো ক'ত আছে তেতিয়াহ'লে আমি গম পাই গ'লো ভুৱনেশ্বৰত আছে that preserve a rich cultural and historical heritage while other cities like Varanasi, Kanchipuram are also known for their numerous temples. Bhubaneswar is consistently referred to by this specific title. তেতিয়াহ'লে মই যদি পাছত সুধো আপোনালোকক লিংগৰাজ টেম্পল ক'ত আছে আপোনালোকে ডাইৰেক্টলি ক'ব লাগিব ওড়িশাত আছে ভুৱনেশ্বৰত আছে ঠিক আছে নেক্সট
8 নম্বৰ কুৱেশ্যনটো গুচি যাম তাতে কৈছে যে হুইচ চিটি ইজ ন'ন এজ চিটি অফ পাৰ্লছ বুলি কোনখন চিটি কোৱা হয় অপশ্যন এত আছে মুম্বাই বিত আছে হায়দৰাবাদ চিত আছে চুৰাট আৰু ডিত আছে পুনে আমি অকণমান খৰকৈ যাম নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব কাৰণ বহুত ডিছকাশ্যন কৰিবলগীয়া আছে আৰু আজিতো আমি হুইচ চিটি ইজ ন'ন এজ হোৱাট এই টপিকটো আজি আমি শেষ কৰিব নোৱাৰোঁ এইটো দুই এক কথা কাৰণ আমি এটা ভিডিঅ'ত 50টাতকৈ বেছি কুৱেশ্যন ডিছকাশ্যন নকৰোঁ কাৰণ নহ'লে আপোনালোকৰ মূৰৰ ওপৰেদি গুচি যাব কথাখিনি কাৰণ আমি মনত ৰাখিব লাগিব নহয় জানো ভিডিঅ'তে মনত ৰাখিব লাগিব গতিকে সহযোগিতা আপোনালোকৰো লাগিব আমি কষ্ট কৰিছোঁ যেতিয়া আপোনালোকেও কষ্ট কৰিব লাগিব চাওক কিবা এটা বস্তু ছাকচেছ হ'বলৈ এটা ফালৰ পৰা কষ্ট কৰিলে নহ'ব নহয় জানো দুইটা ফালৰ পৰাই সমানেই কষ্ট কৰিব লাগিব আমি যিমান পাৰোঁ আমিতো বহুত বেছি কষ্ট কৰি আপোনালোকৰ কাৰণে ই বুককেইখন তৈয়াৰ কৰিছিলোঁ গতিকে সেই ই বুককেইখনৰ পৰা যদি কমন নপৰে সেইটোতো বহুত বেয়া কথা হ'ব আৰু সেইটো আমি কমন পৰিব পৰাকৈ আপোনালোকৰ কাৰণে ছেট কৰিছোঁ যাতে প্ৰিভিয়াছৰ যিমান কুৱেশ্যন পেপাৰ আছে সিমানখিনি আমি এনালাইচিছ কৰিছোঁ DSSে কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত কুৱেশ্যন দিব পাৰে আৰু সেই টপিকবিলাকৰ পৰা এটা কুৱেশ্যন আমি চাৰ্চ কৰিছোঁ কেৱল এখন বুকত নহয় এটা ইণ্টাৰনেট চ'ৰ্চত নহয় ভালেখিনি চ'ৰ্চত ভালেখিনি আমি ৰেফাৰেঞ্চ বুকৰ পৰা আনি কুৱেশ্যনছবোৰ ছেট কৰিছোঁ ছেট কৰি পানে তাতে ইম্পৰ্টেণ্ট সেই কুৱেশ্যনটোৰ এগেইনষ্টত ইম্পৰ্টেণ্ট যিখিনি ডিটেইলছ আপোনালোকে জানিব লাগে সেই ডিটেইলছখিনিও আপোনালোকক তাতে ইনক্লুড কৰিছোঁ গতিকে ছাকচেছ হ'ব লাগিব আৰু আপোনালোকৰ তাৰ বাবে কষ্ট কৰিব লাগিব এতিয়া কথাটো হ'ল হায়দৰাবাদক আমি চিটি অফ পাৰ্লছ বুলি কওঁ ইয়াতে স্পষ্টকৈ লিখিছে হায়দৰাবাদ ইজ ন'ন এজ চিটি অফ পাৰ্লছ ডিউ টু ইটছ হিষ্টৰিকেল প্ৰমিনেন্স as a major center for pearl and diamond trading and processing. The city's associations with pearls dates back centuries, primarily because of Nizams who ruled the regions had a great love for pearls and other precious gems. ঠিক আছে নেক্সট 9 নম্বৰ কুৱেশ্যনটোত যাম আমি 9 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে চাওক চিটি অফ ডেষ্টিনি বুলি কোৱা হয় Which city is called as City of Destiny? Option A আছে বিশাখাপট্টনম, B আছে চেন্নাই, D আছে কলকাতা আৰু D আছে পুনে। শুদ্ধটো আপোনালোকৰ কি হ'ব বিশাখাপট্টনমক আমি কি বুলি কওঁ চিটি অফ ডেষ্টিনি বুলি কওঁ মইতো কৈয়ে দিম কিন্তু এই বিশাখাপট্টনমখন কোনখন ষ্টেটৰ হয় আপোনালোকে ক'বচোন বাৰু মানে মই এতিয়া সুধি থাকোঁতে কমেণ্ট কৰিবলৈ চেষ্টা কৰিবচোন বাৰু ভিডিঅ'টো শেষত কৰিবলৈ কোৱা নাই মই এতিয়া যিহেতু আপোনালোকে মই ৰেকৰ্ডেডেই দিছোঁ ৰেকৰ্ডেডৰ আপোনালোকে এইটো প'ষ্ট কৰি পিনি কমেণ্টটো দি ল'ব ঠিক আছে এতিয়া আমি ইয়াতে অকণমান লিখি ৰাখিছিলোঁ ইয়াতে ওলাই গৈছে যিহেতু মই সেইটো কাৰণে আচলতে কৈ ল'বলৈ কৈছিলোঁ ইয়াতে কৈছে চাওক আপোনালোকৰ দ্য চিটি ন'ন এজ চিটি অফ ডেষ্টিনি ইজ বিশাখাপট্টনম লোকেটেড ইন ইণ্ডিয়ান ষ্টেট অন্ধ্ৰপ্ৰদেশৰ হয় ইট আৰ্ন দিছ নিকনেম ডিউ টু ইটছ ষ্টানিং নেচাৰেল ছাৰাউণ্ডিংছ বৰ্ডাৰ্ড বাই দ্য ইষ্টাৰ্ণ ঘাটছ দ্য Bay of Bengal which provide a picturesque view ঠিক আছে নেক্সট 10 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে মন কৰক স্কটলেণ্ড অফ ইষ্ট বুলি কোনখন চিটি কোৱা হয় আমাৰ ইষ্টৰ স্কটলেণ্ড বুলি কোনখন চিটি কোৱা হয় তো ইয়াৰে 4টা অপশ্যন আছে আপোনালোকৰ শ্বিলং আছে দাৰ্জিলিং আছে অতি আছে আৰু মুন্নাৰ আছে আৰু শুদ্ধটো হ'ব শ্বিলং মষ্ট ফেমাছ নহয় জানো আমাৰ অসমৰ মানুহবিলাক খুব ঘূৰি ফুৰে শ্বিলঙৰ ফালে আৰু যাবতো কিয় একেবাৰে অসমৰ গাতে যিহেতু লাগি আছে স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয় ইয়াতে কৈছে দ্য চিটি ন'ন এজ স্কটলেণ্ড অফ ইষ্ট ইজ শ্বিলং দ্য কেপিটেল অফ মেঘালয়ৰ কেপিটেল কি শ্বিলং হয় in northeast India due to its rolling green hills, mist-covered landscape and beautiful waterfalls that reminded the British colonial rulers of the Scottish Highland. ঠিক আছে নেক্সট আমি 11 নম্বৰ কুৱেশ্যনটোত যাম 11 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে সেইটো মন কৰি থওক ইয়াতে কৈছে আপোনালোকৰ চিটি অফ ৱেভাৰ্ছ বুলি কোনখন চিটি কোৱা হয় 4টা অপশ্যন আছে মষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যনটো মই আহিব লাগিছে পানীপত আছে অতি আছে শ্বিলং আছে আৰু লক্ষ্ণৌ আছে শুদ্ধটো হ'ব চিটি অফ ৱেভাৰ্ছ বুলি আচলতে ন'ন এজ পানীপতক কোৱা হয় দেই ইয়াত মই স্পষ্টকৈ লিখিছোঁ দ্য চিটি ন'ন এজ দ্য চিটি অফ ৱেভাৰ্ছ ইজ পানীপত লোকেটেড ইন হাৰিয়ানা পানীপত ইজ ফেমাছ ফৰ ইটছ এক্সটেনচিভ হেণ্ডলুম এণ্ড চৌদি ইয়াৰ্ড industries making it a major center for blankets, carpets and home decor textiles. গতিকে ইয়াতে যেটো আনসাৰ all of the above ইয়াতে ভুল হৈ আহিলে ইয়াতে একচুয়ালি ভুল হোৱা নাই ইয়াতে আসলে কপি কৰোতে ভুল হৈ গল ইয়াতে সক ডি অপচনে আছে দিছে না ডি অপচনে আছে কিন্তু ইয়াতে লক্ষ্ণৌ লিখা হ'ব লাগিছিল all of the above আহি গল ইয়াতে লক্ষ্ণৌয়ে শুদ্ধ হ'ব দেই আৰু ইয়াতে মই ডেসক্ৰিপচনত ভালদৰে লিখি ৰাখিছো গতিকে খেলিমেলি হ'ব নালাগে নেক্সট 12 নম্বৰ কুৱেশ্যন কৈছে হুইচ চিটি ইজ ন'ন এজ চিটি অফ স্পাইচেছ বুলি কোনখন চিটি কোৱা হয় অপশ্যন এ আছে কেৰেলা বি আছে আসাম চি আছে অৰুণাচল প্ৰদেশ ডি আছে মণিপুৰ আৰু শুদ্ধটো আমি সকলোৱে জানো কেৰেলা একেবাৰে আমাৰ ইণ্ডিয়াৰ সাউদাৰ্ণ মোষ্ট
নহয় জানো এখন ষ্টেট হয় ইয়াতে কৈছে আপোনালোকে যদি মন কৰে কোঝিকোড অলসো known as Calicut in Kerala India is known as city of spices because it was a major trading hub for eastern spices during the Middle Ages. The city's historical role as a key point for trade in spice like black pepper and cardamom earned in this title. তাৰমানে কেৰেলা কি হয় city of কি বুলি কওঁ আমি স্পাইচেছ বুলি কওঁ এতিয়ালৈকে আমি হয়তো 14টা কুৱেশ্যনছ আমি ডিছকাশ্যন কৰিছোঁ হয়তো আপোনালোকৰ চাগে খুব ভাল লাগিছে নহয় জানো ছেশ্যনটো আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে কিন্তু আহিব যদি ভাল লাগিছে খুব ভাল কথা আৰু ৰিপিটেডলি ভিডিঅ'টো চাওক আপোনালোকে তো ডেফিনেটলি মই ভাবিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক ডেফিনেটলি সহায় কৰিব একচুৱেলি এই ভিডিঅ'টোৱে নহয় এই ইবুকখনে ডেফিনেটলি আপোনালোকক সহায় কৰিবই কৰিব হুইচ চিটি ইজ ন'ন এজ বিগ এপল বুলি কোনখন চিটি কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যন এত আছে লছ এঞ্জেলছ বিত আছে নিউয়ৰ্ক চিত আছে চিকাগো আৰু ডিত আছে বষ্টন আমাৰ আচলতে DSS এক্সামত যে কেৱল ইণ্ডিয়ান জিঅ'গ্ৰাফী বা ইণ্ডিয়াৰ কুৱেশ্যনসমূহে আহি থাকিব তেনেকুৱা ধৰণৰ নহয় আমি খুব দেখোঁ ইয়াৰে ৱৰ্ল্ডৰ কুৱেশ্যনসমূহ ৱৰ্ল্ড জিকে কুৱেশ্যনসমূহো আহে গতিকে এইটো ৱৰ্ল্ড জিকে এটা কুৱেশ্যন হয় দিছ বিগ এপল বুলি কোনখন চিটি কোৱা হয় আৰু ইয়াৰ শুদ্ধটো হ'ব নিউয়ৰ্ক চহৰক কি বুলি কোৱা হয় বিগ এপল বুলি কোৱা হয় ইয়াতে স্পষ্টকৈ লিখিছোঁ New York City is known as the Big Apple. The nickname was popularized in 1920s by sports writer হৈছে John J. Fitzgerald and later gained wider recognition in the 1970s due to its promotional campaign by city tourist authorities. Next 14 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে সেইটো মন কৰক ইয়াতে কৈছে চিটি অফ লাইট বুলি কোনখন চিটি কোৱা হয় অপশ্যন এত আছে আপোনালোকৰ লণ্ডন বিত আছে পেৰিছ চিত আছে ৰোম ডিত আছে বাৰ্লিন আৰু পেৰিছক কি বুলি কোৱা হয় চিটি অফ লাইট বুলি কোৱা হয় চিটি অফ লাইট ইজ ন'ন এজ পেৰিছ তো এতিয়া পেৰিছখন কাৰ কেপিটেল হয় আপোনালোকে ক'বচোন বাৰু এইটো জানিব লাগে আৰু জানে মই ভাবিছোঁ একেবাৰে ইজি কুৱেশ্যন আৰু আমাৰ কি ক'ব লাগিব আমাৰ অলিম্পিকো তাতে হৈ গৈছে গতিকে জানে মই ভাবিছোঁ এইটো মই কৈ দিয়াৰ কোনো প্ৰয়োজন নাই নহয় জানো ইয়াতে নেক্সট কৈছে পেৰিছ ফ্ৰান্স ওলাই গ'ল ফ্ৰান্সৰ কেপিটেল পেৰিছ হয় বাৰু যি নহওক চিটি অফ লাইট a nickname that stems from both its early adoptions of street lighting and its historical role as a center for intellectuals and artistic enlightenment. While Paris is the most common answer, some sources also note that Varanasi, India is also called city of light of the east, and part Australia is sometimes referred to as city of lights, but Paris is the proper answer. Next 15 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে এটাৰ্নেল চিটি বুলি কাক কোৱা হয় আমাৰতো সকলোৱে চাগে মনতে আছে এটাৰ্নেল চিটি ৰোমক এটাৰ্নেল চিটি বুলি কোৱা হয় ইয়াতে কৈছে চক Rome is known as eternal city because of its exceptionally long and influential history with a continuous habitation spanning over 2800 years and a lasting impact on Western civilization. The term was coined by the Roman poet Tibullus in the 1st century BC, reflecting the belief that Rome, the former capital of an empire and a center of culture, would endure forever. Next 16 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 16 নম্বৰ কুৱেশ্যনটো দিয়া আছে চিটি অফ কেনেলছ বুলি কোনখন চিটি কোৱা হয় চিটি অফ কেনেলছ বুলি মই অকণমান স্পীডত কৈ দিছোঁ ভেনাইছক কোৱা হয় চিটি অফ কেনেলছ বুলি ইয়াতে স্পষ্টকৈ আমি অকণমান লিখি ৰাখিছোঁ আপোনালোকে যদি চাই Venice হৈছে Italy is the city most famously known as city of canals due to its unique urban layout of interconnected waterways, canals and bridges where transportation relies on boats like gondolas rather than roads. Next, which city is known as Sin City? Sin City বুলি কোনখন চিটি কোৱা হয় আমাক সেইটো সুধিছে আৰু ইয়াতে 4টা অপশ্যন আছে আমি দেখিছোঁ লাছ ভেগাছ মিয়ামি লছ এঞ্জেলছ আৰু চিকাগো তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে ইয়াৰে শুদ্ধটো হ'ব লছ ভেগাছ কি বুলি কোৱা হয় চিন চিটি বুলি কোৱা হয় এতিয়া আমি স্পষ্টকৈ লিখিছোঁ লছ ভেগাছ আৰ্ন দিছ নিক নেম চিন চিটি ডিকেটছ বিফ'ৰ ইটছ ষ্ট্ৰিপ বিকম দ্য বৰ্ডৱে অফ টেম্পেৰেচাৰ্ছ ঠিক আছে নেক্সট আমি যাম 18 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে সেইটো মন কৰক 18 নম্বৰ কুৱেশ্যনটো দিয়া আছে আপোনালোকৰ চিটি অফ এঞ্জেলছ বুলি কোনখন চিটিক কোৱা হয় অপশ্যন এত আছে লছ এঞ্জেলছ অপশ্যন বিত আছে আমেৰিকা ডিত আছে লণ্ডন আৰু ডিত আছে নিউয়ৰ্ক আৰু শুদ্ধটো আপোনালোকে গমে পাইছে লছ এঞ্জেলক কোৱা হয় ঠিক আছে লছ এঞ্জেলক কোৱা হয় চিটি অফ এঞ্জেলছ ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 19 লৈ যোৱাৰ আগতে আমি এইটো পঢ়ি লওঁ Los Angeles is known as the city of angels because its name, Los Angeles, is Spanish for the angels. The city's full original name was Landy Spanish first. That translates to the town of the
our lady the queen of the angels ঠিক আছে নেক্সট যাম আমি কুৱেশ্যন নম্বৰ 19 তাতে কৈছে চিটি অফ চেলছৰ বিষয়ে চিটি অফ চেলছ বুলি কোনখন চিটি কোৱা হয় চাৰিটা অপশ্যন আছে অকলেণ্ডৰ কথা আছে সিডনীৰ কথা আছে কেপ টাউনৰ কথা আছে আৰু ভ্যানকুভাৰৰ কথা আছে আৰু ইয়াৰে শুদ্ধটো হ'ব অকলেণ্ডক আমি কি বুলি কওঁ চিটি অফ চেলছ বুলি কওঁ স্পষ্টকৈ আমি ইয়াত লিখি ৰাখিছোঁ অকলেণ্ড নিউজিলেণ্ড ইজ কল্ড এজ দ্য চিটি অফ চেলছ বিকজ অফ ইটছ মেনি এষ্ট mariners and a large number of the sailboats. The city known for having more boats per person than anywhere else in the world. Next, আমি যাম question number 20. Question number 20 কৈছে which city is known as Pearl of the Orient? Pearl of the Orient বুলি কোনখন city কোৱা হয় আমাক সুধিছে অপশ্যন এ আছে হংকং বিত আছে সাংহাই চিট আছে মানিলা আৰু ডিত আছে ছিংগাপুৰ আৰু ইয়াৰে শুদ্ধটো হ'ব হংকঙক কি বুলি কোৱা হয় পাৰ্লছ অফ দ্য আৰিয়েণ্ট বুলি কোৱা হয় ঠিক আছে ইয়াতে চাওক স্পষ্টকৈ আমি অকণমান ডেছক্ৰিপশ্যন লিখি ৰাখিছোঁ কৈছোঁ যে হংকং এণ্ড দ্য ফিলিপাইনছ are both known as the Pearl of the Orient, while Goa, India is sometimes called as the Pearl of the Orient. Hong Kong is an international hub that has long used the nickname. The Philippines is also commonly referred to as the Pearl of the Orient Seas. Next 21 number question, City of the Seven Hills. বহুত এটা ফেমাস কুৱেশ্যন আৰু খুব ফেভৰেট কুৱেশ্যন হয় এইটো এক্সামিনাৰৰ যে চিটি অফ হিলছ বুলি কাক কোৱা হয় শুদ্ধটো হ'ব City of Seven Hills, Romok আমি City of Seven Hills বুলি ক'ব পাৰোঁ ঠিক আছে ইয়াতে চক স্পষ্টকৈ লিখা আছে Rome is widely known as the City of Seven Hills named for the famous hills upon which ancient city was built. These hills খুব এটা ইংলিছৰ প্ৰবাদ আছে নহয় যে ৰোম ৱাজ নট বুইল্ড ইন এ ডে হয়নে তো এই 7 হিলছৰ কথা তাত আমি সোমাব পাৰোঁ বা যি নহওক এইখিনি থাকক আপোনালোকে চাই ল'ব নেক্সট 8 নম্বৰ 22 নম্বৰ কুৱেশ্যন চাওক 22 নম্বৰ কুৱেশ্যন চিটি অফ গাৰ্ডেনৰ কথা আহি গ'ল চিটি অফ গাৰ্ডেন কোনখন চিটি কোৱা হয় অপশ্যন এটোৱে শুদ্ধ উত্তৰ হ'ব বাংলোৰৰ কথা বহুতখিনি পঢ়ি আহিলোঁ চিলিকন ভেলী বুলি কোৱা হয় ইলেক্ট্ৰনিক চিটি বুলি কোৱা হয় আকৌ আহি গ'ল চিটি অফ গাৰ্ডেনছ বেংগলোৰ বুলি কোৱা বেংগলোৰকে কোৱা হয় ঠিক আছে নেক্সট ইয়াতে কৈছে দ্য চিটি known as the Garden City of India is Bangalore, formerly Bangalore. This nickname comes from its numerous public parks, wide streets, and extensive greenery, including well-known parks like Lal Bagh and Cuban Park. Next, 23 number question কি দিয়া আছে চাওক City of Temples and Ghats. City of Temples and Ghats বুলি কোনখন চিটি কোৱা হয় অপশ্যন এটা আছে বাৰাণসী বিত আছে ভুৱনেশ্বৰ চিট আছে মাদুৰাই আৰু ডিত আছে উজ্জয়ন শুদ্ধটো হ'ব বাৰাণসী ইজ দ্য কাৰেক্ট আনচাৰ বাৰাণসী কি বুলি কোৱা হয় City of Temples and Ghats বুলি কোৱা হয় এটা স্পষ্টকৈ আমি অলপ লিখি ৰাখিছোঁ তাৰ সম্পৰ্কে যে বাৰাণসী is known as City of Temples and Ghats due to its multitude of Hindu temples and its numerous ghats which were steps leading down to the Ganges river. এতিয়া লিংগৰাজ টেম্পল ক'ত আছিলে পঢ়ি আহিছে বা ক'বচোন আপোনালোকে কমেণ্টত the city is major religious and pilgrimage central for Hindus and its ancient holiness makes it a great geographical location. Next 24 number question আমাক সুধিছে Steel City of India জামশেদপুৰ হয় লক্ষ্ণৌ নহয় ৰৌৰকেলা নহয় আৰু কলকাতাও নহয় জামশেদপুৰ এটা নতুন কুৱেশ্যন যে ষ্টিল চিটি বুলি কোৱা হয় ইয়াৰে স্পষ্টকৈ আমি লিখি ৰাখিছোঁ আপোনালোকে যদি মন কৰে জামশেদপুৰ ইজ নন এ ষ্টিল চিটি অফ ইণ্ডিয়া বিকজ ইট ৱাজ দ্য লোকেশ্যনছ অফ দ্য কাউণ্ট্ৰিজ ফাৰ্ষ্ট ষ্টিল প্লেণ্ট ফাউণ্ডেড ইন Jamshedji Tata in 1907 and it remains a massive hub for steel productions and industrial infrastructure according to the Incredible India. Next 25 নম্বৰ কুৱেশ্যন আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰি দিম কাৰণ 25টা কুৱেশ্যন আমি এনালাইচিছ কৰিছোঁ তাৰমানে আৰু দুটা কুৱেশ্যন এক্সট্ৰাকৈ আছিলে গতিকে 27টা কুৱেশ্যন আপোনালোকৰ সৈতে এনালাইচিছ কৰিছোঁ খুব কম সময়তে যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে এই ইবুকখনৰ যিটো চিৰিজ আমি কণ্টিনিউ কৰিম আৰু যদি ইবুকখন আপোনালোকে ল'ব বিচাৰে কেৱল 99 টকাতে 99 ৰুপিছতে আপোনালোকে লৈ ল'ব পাৰিব গোটেই 4খন ইবুক আপোনালোকে এভেইলেবল হৈ যাব ঠিক আছে 25 নম্বৰ কুৱেশ্যন কি দি আছে আপোনালোকে চাই লওক Which city is known as coal capital of India? এইটো খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন ধানবাদ জামশেদপুৰ কলকাতা আৰু দিল্লী কোনখনক কোল কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু কোল কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় আমাৰ ধানবাদক কোৱা হয় ইয়াতে স্পষ্টকৈ লিখা আছে দ্য চিটি ন'ন এজ দ্য কোল কেপিটেল অফ ইণ্ডিয়া ধানবাদ অফ দ্য ষ্টেট অফ ঝাৰখণ্ডৰ যিটো ধানবাদ চিটি হয় তো তাকে আমি কোল কেপিটেল অফ ইণ্ডিয়া বুলি কওঁ ডিউ টু ইটছ ইমেন্স coal reserves robust mining infrastructure and historical significance in the nation's coal industry. Dhanbad is home to the Jharia coalfield, which holds some of the country's largest reserves, making the city of a vital
for coal productions and the backbone of the Indian coal sector. ঠিক আছে, বুজি পাইছে? 25টা কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ, গোটেইখিনি কুৱেশ্যন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে। যদি চাই আৰু কুৱেশ্যন আছে হুইচ ইট ইজ ন'ন এজ হোৱাট, ফটককৈ আপোনালোকৰ শেষ হৈ নাযায়, ইমানো ইজি নহয় পঢ়িবলৈ। গতিকে মই যিমান পাৰোঁ ই বুকখনত গোটেইখিনি ইনক্লুড ৰাখিছোঁ আৰু গোটেই ই বুকখনৰ কুৱেশ্যনসমূহ আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। মই ভাবিছোঁ হেল্পফুল হ'বই হ'ব আপোনালোকৰ কাৰণে ভিডিঅ'টো। এইবিলাক চব কুৱেশ্যন চব আছে আৰু ইয়াতখিনি এট্ৰেক্টিভলি কিছুমান আমি কুইক ৰিভিজনৰ কাৰণে দি ৰাখিছোঁ। এইখিনি যদি পাই যায় আপোনালোকৰ কাৰণে মই ভাবিছোঁ হেল্পফুল ডেফিনেটলি হ'ব। ব্লু মাউণ্টেইনছৰ কথা আছে, এইফালে নীলগিৰি হিলছ হয়, বিউটিফুল চিটি চণ্ডীগড় হয়, চিটি অফ গল্ডেন গেট কি হয়, ছেন ফ্ৰান্সিস্কো, চিটি অফ পেলেচেছ কলকাতা, এই গোটেইখিনি পঢ়াৰ পিছত এইখিনি আপোনালোকৰ মাইণ্ডত আহিয়ে যাব। চিটি অফ ছেভেন হিলছ ৰোম আলোচনা কৰিম। তাৰ পাছতে টপিকটো আহি যাব আপোনালোকৰ ফেমাছ চিটিজ নিয়াৰ ৰিভাৰ। এই ফেমাছ চিটি নিয়াৰ ৰিভাৰজন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, হুইচ চিটি ইজ লোকেটেড অন দ্য বেংকছ অফ গংগা এণ্ড ফেমাছ ফৰ ইটছ ৰিলিজিয়াছ, এইটো হৈছে বাৰাণসী, কলকাতাটো নায়েই, পাটনা, দিল্লী এইবিলাকতো নহয়। গতিকে এনেকৈ ধৰণে ভিডিঅ'সমূহ পাই যাব। এতিয়া পাটনা চিটুৱেটেড হুইচ ৰিভাৰ, পাটনাখন কোনখন ৰিভাৰৰ কিনাৰত আছে, তো গংগা ৰিভাৰ কিনাৰত আছে, সেইবোৰ কথা আমি জানিব লাগিব। ঠিক আছে, ডিটেইলছত সকলো আলোচনা কৰিম। মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব, আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে, এই চিৰিজটো যদি ভাল পাইছে ডেফিনেটলি কমেণ্টত জনাব, কাৰণ ভিডিঅ'টো বনাওঁতেও যথেষ্ট আমাৰ হাৰ্ডৱৰ্ক থাকে। মই ভাবিছোঁ আপোনালোকৰ এটা কমেণ্টে ডেফিনেটলি আমাক উৎসাহিত কৰিব। তো থেংক ইউ ছ' মাছ, চি ইউ নেক্সট ভিডিঅ'।